চৰকাৰী চাকৰিয়ালে বিজেপিৰ সদস্য হ'ব নোৱাৰে, তেওঁলোকৰ পৰিয়ালে সদস্য হ'ব পাৰে। কাৰণ আমাৰ কোড অফ কণ্ডাক্টত লিখা আছে যে গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে, কিন্তু তেওঁলোকৰ পৰিয়াল ল'ৰা ছোৱালী সদস্য হ'ব পাৰে। একচুৱেলি 42টা কাগজত ফৰ্মত মেনুৱেলি এইবাৰ আমি মেনুৱেলটো ধৰা নাই। মেনুৱেল ধৰিলে আমাৰ বহুত বাঢ়িব, কিন্তু মেনুৱেলটো এইবাৰ আমি লোৱা নাই আৰু দিল্লীয়েও লোৱা নাই। কাৰণ যেতিয়া ফোন কৰে এটা OTP আহে, OTPটো কৰাৰ পিছত নিজে ফিল আপ নকৰিলে কৰিব নোৱাৰে, কিন্তু ফৰ্মত কেতিয়াবা ভোটাৰ লিষ্টৰ পৰাও কৰিব পাৰে। সেইকাৰণে এইবাৰ আমি অকল অনলাইন মেম্বাৰশ্বিপটো প্ৰথম কৰিব খুজিছোঁ। যোৱাবাৰ আমাৰ অনলাইন মেম্বাৰ আছিল 18 লাখ, অফলাইন মেম্বাৰ আছিলে বাকীখিনি। এতিয়া অফলাইন হৈ গ'লে আমাৰো সংখ্যা 70 লাখ হৈ যাব, কিন্তু আমি অফলাইনটোত এইবাৰ আমি গুৰুত্ব দিয়া নাই, অনলাইনটোত গুৰুত্ব দিছোঁ। কাৰণ নিজৰ মোবাইলত OTP নহালৈকে নিজে মেম্বাৰ হ'ব নোৱাৰে। গতিকে আমাৰ মোবাইলটো দিয়কচোন, 1 মিনিট ৰিং কৰি দিছোঁ। যিটো কেতিয়াবা মানুহে অভিযোগ কৰিব পাৰে যে মই ফোনটো ল'লোঁ 80002420 ৰিং কৰি দিলোঁ, মেম্বাৰ হৈ গ'ল। এতিয়া তেনেকৈ মেম্বাৰ হ'ব নোৱাৰে। মই ৰিং কৰিম, OTP আহিব, OTPটো দি মই পুৰা ফৰ্ম ফিল আপ কৰিব লাগিব, দেউতাৰ নাম মাৰ নাম চব লিখিব লাগিব, যিটো ডেটা তৃতীয় পক্ষই জানিব নোৱাৰিব। আৰু মোৰ ৰেফাৰেঞ্চ থাকিব যে মই কাৰ ৰেফাৰেঞ্চ কোডত মেম্বাৰ লৈছোঁ। সেইকাৰণে সম্পূৰ্ণ প্ৰক্ৰিয়া যোৱাবাৰ 18 লাখে পূৰণ কৰিছিল, এইবাৰ আমি সম্পূৰ্ণ প্ৰক্ৰিয়া পূৰণ 53 লাখ অতিক্ৰম কৰিছোঁ। চৰকাৰী চাকৰিয়ালে বিজেপিৰ সদস্য হ'ব নোৱাৰে, তেওঁলোকৰ পৰিয়ালে সদস্য হ'ব পাৰে। কাৰণ আমাৰ কোড অফ কণ্ডাক্টত লিখা আছে যে গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে, কিন্তু তেওঁলোকৰ পৰিয়াল ল'ৰা ছোৱালী সদস্য হ'ব পাৰে। 75% অফ দ্য লোকসভা ইলেকশ্যন। গতিকে আমি 60 লাখ পালে 75% অফ দ্য টোটেল ভোট পোল ইন দ্য লোকসভা ইলেকশ্যন। সেইটোৱে কেলকুলেশ্যন। তাৰমানে ওপৰৰ পৰা কৈছে যে লোকসভাত আমি যিমান ভোট পাইছোঁ তাৰ 75% মেম্বাৰ কৰিব লাগিব, অনলাইন আৰু অফলাইন মিলি। লোকসভা নিৰ্বাচনত অসমত আমি যিমান ভোট পাইছোঁ তাৰ 75% হ'ল 60 লাখ। অফলাইন নোচোৱাকৈ আমি চেষ্টা কৰি আছোঁ যে অনলাইন দি যাব পাৰোঁ নেকি ইমান। গতিকে অনলাইনত নোৱাৰিলে তেতিয়া কিছু হয়তো অফলাইন হ'ব, কিন্তু আমি সকলোৱে ভাবোঁ যে 57 লাখ 56 লাখলৈকে আমি অনলাইন যাব পাৰিম। 95% টাৰ্গেট আমি অনলাইন ল'ব পাৰিম। 55 লাখ মানুহক ভয় কোনে খুৱাব পাৰে আপোনালোকে কওকচোন। এজন দুজন মানুহক ভয় খুৱাব পাৰে, 55 লাখ মানুহক ভয় খুৱাবৰ কাৰণে সিটো ভাৰতত জন্ম ল'ব নোৱাৰিব, পৃথিৱীতো জন্ম ল'ব নোৱাৰিব, কোনোবা ছেকেণ্ড উপগ্ৰহত জন্ম ল'ব লাগিব। এজন দুজন মানুহক ভয় খুৱাব পাৰে, 55 লাখক কেনেকৈ ভয় খুৱাব? চক আমাৰ যিটো ট্ৰেন্সপাৰেঞ্চি যে আপোনাৰ মোবাইলত OTP আহিব, আপুনি পূৰা কৰিব, আমাৰ ট্ৰেন্সপাৰেঞ্চিত আমি যিমান কৰিব পাৰিছোঁ এইটো আমাৰ কাৰণে এটা সফলতা। কংগ্ৰেছে আৰু ভালকৈ কৰক, আমাৰ শুভেচ্ছা আছে। উজনি অসমত যোৰহাটে অহা কালি পৰহি 40,000 পাই যাব। বোকাখাত আমি অলপ পিছুৱাই আছোঁ। মোৰ দৃষ্টিত বোকাখাত আৰু মাকুম এই দুটা আমি পিছুৱাই আছিলোঁ। টিয়ক আৰু তিতাবৰ আমি প্ৰায় 30,000 ওচৰ পাই গ'লোঁ। টিয়ক আৰু তিতাবৰ 30,000ৰ ওচৰ পালোঁ। যোৰহাট আমি আজি বা কালি 40,000 ক্ৰছ কৰি ল'ম। 40,000 অলৰেডি। বিৰোধী দলপতিৰ সমষ্টিত 45,000, শিৱসাগৰত 40,000 আমি ইতিমধ্যে পাৰ কৰিলোঁ, আৰু সভাপতি আৰু মোৰ সমষ্টিত আমি পুৰা চেঞ্চুৰী মাৰি আছোঁ। প্ৰত্যাহ্বানটো একো নাই, 40,000 চবেই কৰি দিব। মোবাইলৰ লগত কথা, নাগা সীমান্ত মোবাইলটো জালুকবাৰীত যিমান মোবাইল আছে সিমান মোবাইল টিয়ক আৰু তিতাবৰত নাথাকে নহয়। সেইকাৰণে য'ত গাঁৱৰ ভোট চেণ্টাৰ তাতে টাউনতকৈ পিছত হয়।
কাৰণ এইটোতো মোবাইল থাকিব লাগিব না, অকল মানুহজন থাকিলে নহ'ব। আৰু এটা মোবাইলত অকল এজনহে হ'ব পাৰিব। 40,000ৰ ওপৰ আছে, বঙাইগাঁৱত হোৱা নাই। ফলত চিডলি চিৰাং আমাৰ নহয়। চিডলি চিৰাঙত আমি ইমান কৰিব নোৱাৰোঁ, এইটো আমাৰ টাৰ্গেটতে নাই। চিডলি চিৰাং, গোসাইগাঁও, বাওখাংগুৰি এইবিলাকত আমাৰ টাৰ্গেট নাই। আমাৰ চামুগুৰিও আমাৰ টাৰ্গেট নাই, কাৰণ এইটো নতুন চামুগুৰি। ইলেকশ্যন হ'ব পুৰণা চামুগুৰি। পুৰণা চামুগুৰি আধা বৰহমপুৰত আছে। নতুন চামুগুৰিত বিজেপিয়ে যদি 6,000ও কৰিব পাৰে বহুত ভাল, কাৰণ এইবিলাক সমষ্টিত